Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। তোমালোকে নিশ্চয় জানা যে এতিয়া আমাৰ কি 6:30 বাজিছে। আমি ক্লাছ 10 ৰ ক্লাছ আমি এতিয়া আৰম্ভ কৰিছো। ক্লাছ 10 ৰ এতিয়া আজি হ'ব আমাৰ সায়েন্সৰ লেসন 5 ৰ 2 নম্বৰ ক্লাছ হ'ব। তোমালোকৰ পৰীক্ষা ইতিমধ্যে আহি গৈছে, গতিকে আমি যিমান পাৰো জলদি আমি সিলেবাস খিনি হেক কৰিবলৈ চেষ্টা কৰিম। তোমালোকে কোনো চিন্তা নকৰিবা, 100% MCQ এণ্ড গাইডৰ সহায়ত আমি তোমালোকক হেল্প কৰিম। 100% গাইড কৰিম তোমালোকক, নোটস MCQ টিপস আমি সব তোমালোকৰ যোগান ধৰিম। গতিকে তোমালোকে যদি চেনেলখনত কোনবা নতুন ষ্টুডেন্ট আহিছা, যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই, চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি লবা। লগতে আমাৰ ইনষ্টাগ্ৰাম, ফেসবুক আৰু হোৱাটসঅ্যাপ চেনেলত জয়েন হৈ লবা। তোমালোকে যদি ৰেগুলাৰ ক্লাছ 10 ৰ ষ্টুডেন্ট যদি বেছি হয়, 50 কৈ বেছি হয়, তেতিয়ালে আমি এটা হোৱাটসঅ্যাপ গ্ৰুপ খুলি দিম আৰু হেইটো মতে আমি লাইভ ক্লাছৰ ব্যৱস্থা কৰিম। আৰু ক্লাছ 9 ৰ ৰাতিপুৱা 5:30 AM ত ক্লাছ হয়। গতিকে যদি কোনবা ক্লাছ 9 ৰ আছে, হেতক তুমি চেনেলৰ লিংকটো শেয়াৰ কৰি দিবা। আৰু যদি তোমাৰ কোনবা যদি 8 দিব আছে, তোমাৰ যদি ঘৰত কোনবা ক্যান্ডিডেট আছে বা চিনাকি যদি কোনবা ক্যান্ডিডেট আছে, ইয়াতে ম্যাথছ ক্লাছ হয় ৰেগুলাৰ 8:30 PM ত। গতিকে আৰামত হেতে ক্লাছ কৰিব পাৰিব। ম্যাথছৰ 100% গাইডছ মিলি এছামিছৰ আৰু ম্যাথছৰ দুইটাৰে 100% গাইড ইয়াতে পাব আৰু বিভিন্ন সাবজেক্টৰ মক টেষ্টও পাব। গতিকে লিংকটো শেয়াৰ কৰি দিব পাৰা। বলা এতিয়া সময় নষ্ট নকৰি আমি আমাৰ ক্লাছটো আৰম্ভ কৰো। আগৰ ক্লাছত ডিসকাশন কৰিছিলো, কি আলোচনা কৰিছিলো যে ডবাৰেনাৰে টায়াগ গঠন কৰিছিলে। টায়াগ গঠন কৰাৰ পিছত কি কৰিছিলে যে সেই সময়ত 30টা মৌলৰ বিষয়ে জনা গৈছিলে, কিন্তু মেন্ডেলে কি কৰিছিলে 30টা মৌলৰ ভিতৰত মাত্ৰ 9টাহে চিনাক্ত কৰিব পাৰিছিলে। 3টা টায়াগ মানে প্ৰতি 3টা মৌলৰ প্ৰথম আৰু তৃতীয় মৌলৰ পাৰমাণবিক ভৰৰ গড় মান মাজৰ মৌলৰ পাৰমাণবিক ভৰৰ সমান হৈছিলে আৰু এটো নাকচ কৰা হ'ল। তাৰ পিছত আহিলে নিউল্যান্ডৰ সময়ত 56টা মৌলৰ বিষয়ে জনা গৈছিলে আৰু 56টা মৌল আছিল থৰিয়াম। আৰু ই কি কৰিছিলে হাইড্ৰোজেনৰ পৰা থৰিয়ামলৈ মৌলবোৰৰ পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত এনেদৰে সজাইছিল যাতে প্ৰতি অষ্টম মৌলৰ ধৰ্ম প্ৰথম মৌলৰ সৈতে একে হয়। কিন্তু এনে কৰিব গৈ কেলছিয়ামলৈ 20 নম্বৰ মৌললৈ ই কি কৰিলে চিনাক্ত কৰিব পাৰিলে। তাৰ বাকিখিনি ই শ্ৰেণী বিভাজন কৰিব নোৱাৰিলে, কাৰণ পিছৰ মৌলৰ ক্ষেত্ৰত ইয়াৰ প্ৰযোজ্য নহল ইয়াৰ সূত্ৰটো। গতিকে এইটো নাকচ হ'ল। তাৰ পিছত কি আহিলে মেন্ডেলিভক বহুতো বিজ্ঞানীৰ ভিতৰত মৌলবোৰ শ্ৰেণী বিভাজন কৰাৰ ক্ষেত্ৰত সৰ্বাধিক কৃতিত্ব দিয়া হয়। মেন্ডেলিভে কি কৰিলে চোৱা যে এখন প্ৰাৰম্ভিক বিকাশৰ পথ মুকলি কৰি দিলে মেন্ডেলিভে। আৰু মেন্ডেলিভে কি কৰিলে যে তেওঁ কাম আৰম্ভ কৰাৰ সময়ত 63টা মৌল আছিল। কেইটা মৌল আছিল? 63টা মৌল আছিল। তোমালোকে যদি পেজটো দেখা যোৱা নাই, কিতাপৰ পেজ ওলাই লোৱা, 82 নম্বৰ পেজ ওলাই লোৱা। এতিয়া চোৱা পাৰমাণবিক ভৰৰ সৈতে কি কৰিছিলে যে ভৌতিক ৰাসায়নিক ধৰ্ম তুলনা কৰিছিলে, পৰীক্ষা কৰি চাইছিলে আৰু লগতে ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত মৌলবোৰ অক্সিজেন আৰু হাইড্ৰোজেনৰ সৈতে গঠন কৰা যৌগবোৰৰ ওপৰত মেন্ডেলিভে গুৰুত্ব দিছিলে। তো হাইড্ৰোজেন আৰু অক্সিজেন এইভাবে বাছি লৈছিল যে ইহঁতে যথেষ্ট সক্ৰিয় আৰু অধিকাংশ মৌলৰে সৈতে ইহঁতে যৌগ গঠন কৰে। যে হাইড্ৰোজেনৰ সৈতে আৰু অক্সিজেনৰ সৈতে মৌলবোৰ কেনেদৰে যৌগ গঠন কৰে আৰু ইহঁতৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্ম কেনেকুৱা এইটো চাইছিলে। কিয় হাইড্ৰোজেন আৰু অক্সিজেনক বাছি লৈছিলে? কাৰণ ইহঁত কি যে যথেষ্ট সক্ৰিয় আৰু ইহঁত অধিকাংশ মৌলৰ লগতে ইহঁতে বিক্ৰিয়া কৰে। বেছিভাগ মৌলৰ লগত ইহঁতে 90% মৌলৰ লগত ইহঁতে বিক্ৰিয়া কৰে। সেইকাৰণে হাইড্ৰোজেন আৰু অক্সিজেনৰ যৌগৰ ওপৰতো গুৰুত্ব দিছিলে। তাৰ পিছত কি কৰিছিলে মৌল এটাক শ্ৰেণীভুক্ত কৰিবলৈ তো মৌলটো গঠন কৰা হাইড্ৰাইড আৰু অক্সাইড সংকেতক মৌলটোৰ অন্যতম মূল ধৰ্ম হিচাপে লৈছিলে। সব মূল কথাখিনি মই কৈ দি আছো। মেন্ডেলিভে কি কৰিছিলে মৌলবোৰৰ পাৰমাণবিক ভৰ অনুসৰি ইয়াত ভৌতিক আৰু ৰাসায়নিক ধৰ্ম অনুসৰি যেনে যে অক্সাইড আৰু হাইড্ৰাইডৰ লগত কেনেকৈ বিক্ৰিয়া কৰে ইয়াৰ ওপৰত ভিত্তি কৰি মৌলবোৰক শ্ৰেণী বিভাজন কৰিছিল। আৰু এই শ্ৰেণী বিভাজনকে মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ বুলি কোৱা হয়। আৰু এখন তালিকাত বহুৱাইছিল এই শ্ৰেণী বিভাজন কৰা মৌল কেইটাক, আৰু সেই তালিকাখনক কোৱা হয় মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা। সো মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো কি আছিল? সূত্ৰটো হল মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণবিক ভৰৰ
পৰ্যায়ক্ৰমে সলনি হয় যে মৌলবোৰৰ যিবোৰ ধৰ্ম আছে সেই ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে কি হয় সলনি হয় মেণ্ডেলিয়েভৰ পৰ্যায়বৃত্তৰ তালিকা আমি চালে গম পাম পৰ্যায়বৃত্তৰ তালিকা এখন বনাইছিলে আৰু এই তালিকাখনত থকা থিয় স্তম্ভবোৰক বৰ্গ বুলি কৈছিলে থিয় স্তম্ভবোৰক কি বুলি কৈছিলে বৰ্গ থিয় যিবিলাক স্তম্ভ আছে এইবোৰক কি বুলি কৈছিলে বৰ্গ আৰু পথালি যিবোৰ অনুভূমিক যিবোৰ আছে তাক কৈছিলে পৰ্যায় তাক কি বুলি কৈছিলে পৰ্যায় এইখন মেণ্ডেলিয়েভৰ পৰ্যায়বৃত্ত তালিকা এইটো হল বৰ্গ আৰু এইটো হল পৰ্যায় কেইটা বৰ্গ আছিল চোৱা আমাৰ 8টা কি আছিলে 8টা আছিলে বৰ্গ আৰু পৰ্যায় কেইটা আছিলে 6টা এতিয়া চোৱা কি কৰিছিলে চোৱা যে মেণ্ডেলিয়েভৰ পৰ্যায়বৃত্ত তালিকাখন জাৰ্মানীৰ এখন জাৰ্নেলত 1872 চনত প্ৰকাশ পাইছিল 1872 হল বহুত আগৰ কথা তালিকাখনৰ স্তম্ভবোৰৰ শীৰ্ষত দিয়া অক্সাইড আৰু হাইড্ৰাইডৰ সংকেতবোৰ আৰ আখৰ বৰ্গটোত থকা মৌল এটা খুচাইছে চোৱাচোন আৰ ও আছে নহয় আৰ এইচ আছে নহয় আৰ টো মৌল খুচাইছে হাইড্ৰোজেন সোডিয়াম লিথিয়াম এনেকুৱা আৰু অক্সিজেনটো অক্সিজেনেই সবতে ছয় এনেকে আছে আৰ ও আৰ এইচ টু মানে 2 নম্বৰত আছে মানে তাৰ মৌলটো যোজ্যতা 2 আৰু 1 নম্বৰটোত আছে মানে মৌলটো যোজ্যতা 1 এনেকে চোৱা তাৰ পিছত কি কৰিছিলে সংকেতৰ লিখা পদ্ধতিটো মন কৰা উদাহৰণ হিচাপে কাৰ্বনৰ হাইড্ৰাইড CH4 ক RH4 হিচাপে লিখিছিলে আর মানে সি ইয়াতে বুজাব মানে মৌল বুজাব যৌগটোত বৰ্গটোত থকা অক্সাইড CO2 RO2 হিচাপে লিখিছিলে নিশ্চয় বুজি পাইছা এতিয়া মেণ্ডেলিয়েভৰ পৰ্যায়বৃত্ত তালিকাৰ সফলতাসমূহ কি আছিল সো 1 নম্বৰ যে মেণ্ডেলিয়েভৰ পৰ্যায়বৃত্ত তালিকাখনৰ ঠাই বিহে বেছি পাৰমাণৱিক ভৰৰ মৌল একোটাক তাতকৈ সামান্য কম সো এখিনি মই হাইলাইট কৰি দি আছো দেখা পাই আছে চাগে হাইলাইট কৰিলে ফাটি যায় তোমালোকে কিতাপত চাই লোৱা মই কৈ দি আছো যেটো ফটো কৰি ঘুমাই লৈছো গতিকে এনেকুৱা হৈছে কিতাপ ডাইৰেক্ট পিডিএফ পোৱা যায় কিন্তু কিতাপৰ পিডিএফ টো শো কৰিব পৰা নাই কাৰণ মোৰ পিপিটি টো এড কৰা আছে ইয়াৰ লগত সেই কাৰণে গতিকে তোমালোকে কিতাপটো চাই লোৱা মই দেখা পাই আছো স্পষ্ট তোমালোকে দেখা নাপাব পাৰা সো এতিয়া মেণ্ডেলিয়েভৰ পৰ্যায়বৃত্ত তালিকাখনত ঠাই বিহে বেছি পাৰমাণৱিক ভৰৰ মৌল একোটাক তাতকৈ সামান্য কম পাৰমাণৱিক ভৰৰ মৌল এটাতকৈ আগত ঠাই দিছিল যাৰ বেছি আছে তাক আগত ঠাই দিছিলে একে ধৰ্ম প্ৰদৰ্শন কৰা মৌলবোৰক একেটা বৰ্গতে ৰাখিবলৈ চেষ্টা কৰিছিলে বা ৰাখিছিলে উদাহৰণস্বৰূপে তালিকাখনত কোবাল্ট পাৰমাণৱিক ভৰ তালিকাখনত চোৱা তালিকাখনত কি আছে চোৱা কোবাল্ট পাৰমাণৱিক ভৰ 58.9 কোবাল্ট কত আছে চোৱা 58.9 58.9 চোৱা কোবাল্ট তাৰ পিছত নিকেল পাৰমাণৱিক ভৰ 58.7 চোৱা এইটো হল কোবাল্ট ই কি কৰিছিলে আগত ঠাই দিছিলে মানে যেহেতু সামান্য কম আছে 58.93 58.71 নিকেলতকৈ কোবাল্টৰ পাৰমাণৱিক ভৰ সামান্য বেছি সেই কাৰণে কোবাল্টক আগত ঠাই দিছিলে তাৰ পিছত চোৱা কি কৰিছিলে মেণ্ডেলিয়েভে তেওঁৰ তালিকাখনত কিছুমান খালি ঠাই এৰি থৈ গৈছিলে খালি ঠাই এৰিছে চোৱা খালি ঠাই এৰিছে ইয়াৰ কিছুমান খালি ঠাই এৰিছে তাৰ পিছত এই খালি ঠাইবোৰত সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে মেণ্ডেলিয়েভে কৈ থৈ গৈছিলে ভৱিষ্যতবাণী কৰিছিলে খালি ঠাই থৈছিল আৰু কৈছিলে অমুক অমুক মৌল আৱিষ্কাৰ হ'ব আৰু এই মৌলবোৰক কৈছিলে পৰৱৰ্তী মৌলটোৰ সংস্কৃত শব্দ একা যোগ কৰি মেণ্ডেলিয়েভে এই মৌলবোৰৰ নামও দিছিলে যেনেকৈ উদাহৰণস্বৰূপে চোৱা উদাহৰণস্বৰূপে স্কেন্ডিয়াম গেলিয়াম আৰু জাৰ্মেনিয়ামক মেণ্ডেলিয়েভে কি কৈছিলে যে একা বৰণ একা এলুমিনিয়াম আৰু একা সিলিকন হিচাপে ই কৈছিলে একা বৰণ একা সিলিকন হিচাপে কৈছিলে তোমালোকে দেখা নাযাব পাৰে তোমালোকে কিতাপত চাই লোৱা
84 পেজ চোৱা মেন্ডেলিভে তিনটা মলৰ বিষয়ে কৈছিলে একা বৰণ একা এলুমিনিয়াম আৰু একা সিলিকন আৰু এইটো পিছত গৈ আৱিষ্কাৰ হৈছিলে স্কেন্ডিয়াম গেলিয়াম আৰু জাৰ্মেনিয়াম হিচাপে গতিকে ইয়াৰ ভৱিষ্যতবাণীটো সঁচা হৈছিলে স্কেন্ডিয়াম গেলিয়াম আৰু জাৰ্মেনিয়ামে ধৰ্ম একে বৰণ এলুমিনিয়াম আৰু সিলিকনৰ সৈতে একে আছিলে একা বৰণ একা এলুমিনিয়াম একা সিলিকনৰ সৈতে একে আছিলে মেন্ডেলিভৰ ভৱিষ্যতবাণী কৰা একা এলুমিনিয়ামৰ ধৰ্মসমূহ আৰু গেলিয়ামৰ ধৰ্মসমূহ তালিকা 5.9 দিয়া হ'ল 5.5 চোৱা ধৰ্মখিনি দিয়া আছে মেন্ডেলিভৰ পৰ্যাপিত তালিকায় শুদ্ধ আৰু ব্যৱহাৰ উপযোগী তাক নিশ্চিতভাৱে প্ৰমাণ কৰিছিলে তদুপৰি মেন্ডেলিভৰ ভৱিষ্যতবাণীৰ অসাধাৰণ সাফল্যই তেওঁৰ তালিকাখনত ৰাসায়নিকবিদসকলৰ বাবে গ্ৰহণযোগ্য কৰাই নহয় ই তেওঁক এই ধাৰণাৰ উদ্ভাৱক হিচাপে স্বীকৃতি দিয়ালে হিলিয়াম নিয়ন আৰু আৰ্গনৰ দৰে সম্ভ্ৰান্ত গেছবোৰ অতিশয় নিষ্ক্ৰিয় আৰু আমাৰ বায়ুমণ্ডলত এইবোৰ নিশ্চয় কম মাত্ৰাত থাকে বাবে এইবোৰ আৱিষ্কৃত হওঁতে বহু পলম হ'ল যে নিষ্ক্ৰিয় গেছবোৰ যে কি হ'ল দেৰি হোৱাৰ ফলত যেতিয়া আৱিষ্কৃত হ'ল তেতিয়া ইহঁতক তালিকাখনত ইতিপূৰ্বে থকা ক্ৰমৰ কোনো সালসলনি নকৰাকৈ এটা নতুন বৰ্গত সংস্থাপিত কৰিব পৰা গৈছিলে যে মেন্ডেলিভৰ তালিকাৰ সাফল্য হ'ল যে ই কি কৰিছিলে খালি ঠাই থৈ গৈছিলে তাৰ পিছত বেছি পাৰমাণৱিক সামান্য যদি বেছি আছে তাক আগত ঠাই দিছিলে তাৰ পিছত কি কৰিছিলে সমস্থানিকবোৰক কোনো সলসলনি নকৰাকৈও পিছত আৱিষ্কাৰ হলো আগতে নিষ্ক্ৰিয় গেছবিলাকক সম্ভ্ৰান্ত গেছবিলাকক পিছত আৱিষ্কাৰ হলো ই কি কৰিছিলে যে নিৰ্দিষ্ট এটা বৰ্গত বহাবলৈ মানে পৰা গৈছিলে মেন্ডেলিভৰ সীমাবদ্ধতা চাওক কি ভুল কৰিছিলে হাইড্ৰজেনৰ ইলেক্ট্ৰনে ভিন্ন ক্ষাৰ ধাতুবোৰৰ লগত মিলে উদাহৰণত দেখুৱাৰ দৰে ক্ষাৰ ধাতুবোৰ নিচিনাকৈ হাইড্ৰজেনে হেলোজেন অক্সিজেন আৰু সালফাৰৰ সৈতে লগ হৈ অনুৰূপ সংকেত যৌগ গঠন কৰে আনহাতে দি হেলোজেনৰ দৰে হাইড্ৰজেনো দ্বিপাৰমাণৱিক অণু হিচাপে থাকে আৰু ই ধাতু আৰু অধাতুৰ সৈতে লগ হৈ সহযোগী যৌগ গঠন কৰে পৰ্যাপিত তালিকাত হাইড্ৰজেনৰ নিশ্চিতভাৱে কোনো স্থান দিব পৰা নাই এইটো মেন্ডেলিভৰ পৰ্যাপিত তালিকাখনৰ মুখ্য সীমাবদ্ধতা আছিল সবতকে ডাঙৰ ভুল আছিল যে হাইড্ৰজেন ক্ষাৰ ধাতু আৰু যে ই কি আছিল দ্বিপাৰমাণৱিক মলৰ লগত মিল আছিল মানে ইয়াক নিশ্চিত কৰিব পৰা নগৈছিল গতিকে ইয়াক যেহেতু নিশ্চিত কৰিব পৰা নগৈছিল সেই কাৰণে হাইড্ৰজেনক নিৰ্দিষ্ট স্থান দিব পৰা যোৱা নাছিল আৰু এইটো সবতকে ডাঙৰ কি আছিল মেন্ডেলিভৰ ভুল আছিলে মেন্ডেলিভৰ মৌলৰ পৰ্যাপিত শ্ৰেণী বিভাজনৰ কৰাৰ বহু পাছত সমস্থানিকসমূহ আৱিষ্কাৰ কৰা হৈছিল আৰু মৌলৰ এটা সমস্থানিকবোৰৰ ৰাসায়নিক ধৰ্মসমূহ একে হয় কিন্তু পাৰমাণৱিক ভৰসমূহ বেলেগ বেলেগ হয় চোৱা এতিয়া যে সমস্থানিকবোৰ মানে হ'ল যিবোৰ মৌলৰ পাৰমাণৱিক ভৰ বেলেগ বেলেগ পাৰমাণৱিক সংখ্যা একে তাক সমস্থানিক বুলি কোৱা হয় তোমালোকে পাইছিলা আইসোটপস ক্লাস 9 ত পাইছিলা যে পাৰমাণৱিক সংখ্যা একে হলে তাক সমস্থানিক আৰু যদি পাৰমাণৱিক ভৰ একে হয় তাক সমবাৰী বুলি কোৱা হয় চোৱা এতিয়া সমস্থানিকবোৰ পিছত আৱিষ্কাৰ হোৱাৰ বাবে মেন্ডেলিভৰ যেটো পৰ্যাপিত তালিকা আছিল তাতে জায়গা দিব পৰা যোৱা নাছিলে তাৰ পিছত কি কৰিছিল চোৱা যে মেন্ডেলিভৰ মৌলবোৰ সমস্থানিকবোৰৰ মেন্ডেলিভৰ পৰ্যাপিত সূত্ৰৰ প্ৰতি এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল তাৰ পিছত আন এটা সমস্যা আছিল যে এটা মৌলৰ পৰা পাছৰ মৌলটোলৈ যাওতে পাৰমাণৱিক ভৰৰ বৃদ্ধি সুষমভাৱে নঘটে মানে মেন্ডেলিভে যেনেকৈ সুষমভাৱে দিছিলে তেনেকৈ সুষমভাৱে নঘটে মানে পিছত আৱিষ্কাৰ হোৱা মৌলৰ ক্ষেত্ৰত এই তথ্যটো ঘটা নাছিলে নেক্সট ভুল আছিল যে দুটা মৌলৰ মাজত কিমানটা মৌল আৱিষ্কাৰ হ'ব পাৰে তাক পূৰ্ব অনুমান কৰাটো সম্ভৱ হোৱা নাছিলে মানে যিখিনি খালি ঠাই থৈছিলে সেই খালি ঠাই তিনিটা মৌলৰ কাৰণে থৈছিলে আৰু যে ভৱিষ্যতে আৱিষ্কাৰ হ'ল তাৰ ক্ষেত্ৰত প্ৰযোজ্য খালি ঠাইটো নহল আৰু ইয়াৰ সূত্ৰটো নহল এইখিনি ইয়াৰ ভুল হ'ল চোৱা এইখিনি ওপৰত আমি এতিয়া আলোচনা কৰিম মেন্ডেলিভ কোন আছিল তোমালোকে নিশ্চয় জানা যে মেন্ডেলিভ আছিলে ৰুছ ৰসায়নবিদ স্পেলিংটো ঠিক কৰি লবা পিপিটি বনালে এনেকৈ হৈ যায় কনভাৰ্ট কৰাৰ লগে লগে চোৱা এতিয়া ৰুছ ৰসায়নবিদ আছিল মেন্ডেলিভৰ সম্পূৰ্ণ নাম কি ডিমিট্ৰি আইভানোভিচ মেন্ডেলিভ মেন্ডেলিভ কেতিয়া জন্মগ্ৰহণ কৰিছিল 4 ফেব্ৰুৱাৰী 1934 চনত মেন্ডেলিভ ক'ত জন্মগ্ৰহণ কৰিছিল মেন্ডেলিভে টবলক্স
পশ্চিম সাইবেৰিয়া ৰাছিয়াত। ৰসায়ন বিজ্ঞানত মেণ্ডেলিভৰ আটাইতকৈ ডাঙৰ অৱদান কি আছিল? যে পৰ্যাবৃত্ত তালিকাৰ সৃষ্টি আছিল মেণ্ডেলিভৰ সবতকে ডাঙৰ অৱদান। ই পোন প্ৰথমে আমাৰ পৰ্যাবৃত্ত তালিকা পথ মুকলি কৰি দিছিলে, মানে পৰ্যাবৃত্ত তালিকাখন সৃষ্টি কৰিছিলে। ডবল লাইনাৰে শ্ৰেণী বিভাজনৰ পথ মুকলি কৰি দিছিলে, কিন্তু ডবল লাইনৰ পিছত একমাত্ৰ মেণ্ডেলিভে আছিল যিয়ে পৰ্যাবৃত্ত তালিকাৰ বাট মুকলি কৰি দিছিলে। মেণ্ডেলিভে প্ৰথমে কিমানটা মৌলবিহে জানিছিল? 63টা। মেণ্ডেলিভে মৌলসমূহ কেনেকৈ সজাইছিল? ইহঁতৰ পাৰমাণৱিক ভৌতিক আৰু ৰাসায়নিক ধৰ্ম অনুসৰি। ভৌতিক আৰু ৰাসায়নিক ধৰ্ম অনুসৰি, যে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম অনুসৰি আৰু ইয়াতে এড কৰিব পৰা ভৌতিক আৰু ৰাসায়নিক ধৰ্ম অনুসৰি, যে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল, যদি কাৰোবাৰ সামান্য বেছি আছিল আগত ঠাই দিছিল, আৰু ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰো গুৰুত্ব দিছিলে। মেণ্ডেলিভে মৌলসমূহৰ কোনবোৰ ধৰ্মক অধিক গুৰুত্ব দিছিলে? যে ভৌতিক আৰু ৰাসায়নিক ধৰ্মক বেছি গুৰুত্ব দিছিলে। মেণ্ডেলিভে কোনবোৰ যৌগৰ ওপৰত বিশেষ গুৰুত্ব দিছিল? অক্সাইড আৰু হাইড্ৰাইডৰ ওপৰত, কাৰণ ইহঁতে অধিকাংশ মৌলৰ লগত বিক্ৰিয়া কৰে আৰু ইহঁত অধিক সক্ৰিয়। মেণ্ডেলিভে কাট ব্যৱস্থা কিয় কৰিছিল? মৌলসমূহ ধৰ্ম তুলনা কৰি একে ধৰ্মৰ মৌল একেলগে ৰাখিবলৈ কি কৰিছিলে? কাট ব্যৱস্থা কৰিছিলে মেণ্ডেলিভে। মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো লিখা। সূত্ৰটো কি আছিলে? নিশ্চয় জানা, যে মৌলসমূহৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। পৰ্যাবৃত্ত তালিকা এটা বৰ্গ আৰু পৰ্যায় কাক বোলে? যে তালিকাখনত থিয় স্তম্ভবোৰক কি বুলি কোৱা হয়? এইবোৰক কোৱা হয়, থিয় স্তম্ভবোৰক কোৱা হয় বৰ্গ, আৰু পথালি যিবিলাক থাকে এইবোৰক কোৱা হয় পৰ্যায়। পথালিবোৰক অনুভূমিকভাৱে থকা শাৰীবোৰক কি বুলি কোৱা হয়? স্তম্ভবোৰক কি বুলি কোৱা? শাৰীবোৰক কি বুলি কোৱা হয়? পৰ্যায়। আৰু থিয় স্তম্ভবোৰক কি বুলি কোৱা হয়? বৰ্গ। 56 একে বৰ্গৰ মৌলসমূহৰ কি মিল থাকিব? সিহঁতৰ ৰাসায়নিক ধৰ্মৰ মিল থাকিব। একে বৰ্গত সচৰাচৰ একে বৰ্গত থাকিলে তোমালোকে আধুনিক পৰ্যাবৃত্ত তালিকাত পাবা যে সিহঁতৰ যোজ্যতাটো একে হয়, গতিকে ৰাসায়নিক ধৰ্মৰ মিল থাকে। যোজ্যতা মানে ৰাসায়নিক ধৰ্ম। মেণ্ডেলিভে পৰ্যাবৃত্ত তালিকাখনত কিছুমান ঠাই খালি কিয় ৰাখিছিল? কাৰণ অনা আৱিষ্কৃত, মানে পিছত যাতে আৱিষ্কাৰ হোৱা মৌলসমূহ ই বহাব পাৰে। মেণ্ডেলিভে ব্যৱহাৰ কৰা একা শব্দটোৰ অৰ্থ কি আছিল? এটা। ই সংস্কৃত শব্দ আছিল। ক'ৰ পৰা লোৱা হৈছিল? সংস্কৃতৰ পৰা। একা এলুমিনিয়াম পিছত গৈ কি হৈ আৱিষ্কাৰ হৈছিল? গেলিয়াম। একা সিলিকন কি হিচাপে আৱিষ্কাৰ হৈছিল? জাৰ্মেনিয়াম। একা বৰণ স্কেন্ডিয়াম। তিনিটা কুৱেশ্যন একেলগ কৰি তোমাক কুৱেশ্যন কৰিব পাৰে। এনেকৈ কুৱেশ্যন কৰিব পাৰে যে মেণ্ডেলিভে খালি ঠাই থৈ দিয়া মৌলকেইটাৰ নাম কি কি আছিল? একা বৰণ, একা সিলিকন, একা এলুমিনিয়াম। বা এনেকৈ কুৱেশ্যন কৰিব পাৰে যে সেই মৌলকেইটা পিছত গৈ কি নামেৰে জনাজাত আছিল? গেলিয়াম, জাৰ্মেনিয়াম, স্কেন্ডিয়াম। সমান্তৰাল গেছ আৱিষ্কাৰৰ পিছত কি সুবিধা হৈছিল? যে বৰ্গৰ স্থানৰ কোনো সাল সলনি নকৰাকৈ ডাইৰেক্ট মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ এটা নিৰ্দিষ্ট বৰ্গত স্থান দিয়া গৈছিলে। সমান্তৰাল গেছসমূহক পিছত আৱিষ্কাৰ হলেও নতুন বৰ্গৰ সৃষ্টি কৰি সহজে স্থান দিব পৰা গৈছিল। 63 নম্বৰ, হাইড্ৰজেনৰ স্থান নিৰ্ধাৰণ কৰা কিয় কঠিন? কাৰণ চোৱা, হাইড্ৰজেন ক্ষাৰ ধাতু আৰু হেলোজেনৰ দুইটাৰ ধৰ্ম দেখুৱায়। ক্ষাৰ ধাতুৰ ধৰ্ম দেখুৱায়, হেলোজেনৰ ধৰ্ম দেখুৱায়। সেয়ে হাইড্ৰজেনৰ স্থান নিৰ্ধাৰণ কৰা বহুত কঠিন। হাইড্ৰজেনক কোন বৰ্গত ৰাখিব পাৰি? ক্ষাৰ ধাতুৰ বৰ্গ বা হেলোজেনৰ বৰ্গ দুইটাৰ লগতে মিল থকাৰ বাবে ইয়াৰ ফিক্স স্থান নাছিলে। বৰ্তমান ইয়াৰ ফিক্স স্থান আছে আধুনিক পৰ্যাবৃত্ত তালিকাত, কিন্তু মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত ফিক্স স্থান নাছিলে। মেণ্ডেলিভৰ তালিকাৰ এটা মুখ্য সীমাবদ্ধ তালিকা কি আছিলে? যে ই হাইড্ৰজেনৰ কাৰণে নিৰ্দিষ্ট স্থান দিব পৰা নাছিলে। সমস্থানিক কাক কয়? যিবোৰ মৌলৰ পাৰমাণৱিক সংখ্যা একে কিন্তু পাৰমাণৱিক ভৰ চোৱা, একে মৌলৰ ভিন্ন পাৰমাণৱিক ভৰৰ পৰমাণুক সমস্থানিক বুলি কোৱা হয়। মানে পাৰমাণৱিক সংখ্যা একে, পাৰমাণৱিক ভৰ বেলেগ বেলেগ। ক্লৰিনৰ সমস্থানিক কি কি? ক্লৰিনৰ সমস্থানিক কি কি হ'ব? Cl35 আৰু Cl37। সমস্থানিকক কিয় একে স্থানত ৰাখিব লাগে? কাৰণ সিহঁতৰ পাৰমাণৱিক সংখ্যা একে। সমস্থানিক কোন সূত্ৰক প্ৰত্যাহ্বান জনায়? যে সমস্থানিকে মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ প্ৰত্যাহ্বান জনাইছিল, সেইকাৰণে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন নাকচ কৰা হৈছিলে। মেণ্ডেলিভে অক্সাইড আৰু হাইড্ৰাইডক কিয় গুৰুত্ব দিছিলে? কাৰণ অধিকাংশ মৌলই অক্সিজেন আৰু হাইড্ৰজেনৰ সৈতে
যৌগ গঠন কৰে আৰু ইহঁত অধিক সক্ৰিয় সেইকাৰণে অক্সাইড আৰু হাইড্ৰাইডৰ ওপৰত গুৰুত্ব দিছিলে সম্ভ্ৰান্ত গেছক সুকীয়া বৰ্গত কিয় ৰখা হয় কাৰণ সম্ভ্ৰান্ত গেছবোৰ ৰাসায়নিকভাৱে সুস্থিৰ হয় সম্ভ্ৰান্ত গেছ অতি নিষ্ক্ৰিয় হোৱাৰ বাবে ইহঁতক সুকীয়া বৰ্গত ৰখা হয় ইহঁতে কোনো বিক্ৰিয়াত অংশগ্ৰহণ নকৰে মেণ্ডেলিভে কিছুমান মৌলৰ স্থান কিয় সলনি কৰিব লগা হৈছিল মেণ্ডেলিভে একেধৰণৰ ধৰ্মবিশিষ্ট মৌলবোৰক একে বৰ্গত ৰাখিবলৈ চেষ্টা কৰিছিল সেইকাৰণে কিছুমান মৌলৰ স্থান হাল সলনি কৰিছিলে 73 নম্বৰ চাবা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন বিজ্ঞানৰ বাবে কিয় গুৰুত্বপূৰ্ণ মেণ্ডেলিভৰ তালিকাই নতুন মৌল আৱিষ্কাৰৰ পথ মুকলি কৰি দিছিল হে মেণ্ডেলিভৰ তালিকাখন আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আছিল নতুন মৌল আৱিষ্কাৰৰ কাৰণে কি কৰি দিছিল বাট মুকলি কৰি দিছিল মেণ্ডেলিভে কেনেকৈ পৰ্যাবৃত্ত তালিকা প্ৰস্তুত কৰিছিল মেণ্ডেলিভে 63 টা মৌলৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম অধ্যয়ন কৰি তাৰৰ তথ্য লিখি পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম অনুসৰি আৰু একেধৰ্ম মৌল একেলগে ৰখাৰ কৰি দিবা এইটো উপৰিও মৌলবোৰৰ অক্সাইড আৰু হাইড্ৰাইডৰ ওপৰত লক্ষ্য ৰাখি পৰ্যাবৃত্ত তালিকা প্ৰস্তুত কৰিছিল ই পাৰমাণৱিক ভৰৰ ওপৰত গুৰুত্ব দিছিলে আৰু কি কৰিছিলে ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ উপৰিও ই কি কৰিছিলে মৌলবোৰৰ যে অক্সাইড আৰু হাইড্ৰাইডৰ ওপৰত গুৰুত্ব দিছিলে যে অক্সিজেনৰ লগত কেনেকৈ কৰে আৰু বিক্ৰিয়া কৰে আৰু হাইড্ৰজেনৰ লগত কেনেদৰে বিক্ৰিয়া কৰে তাৰ ওপৰত ভিত্তি কৰি এই পৰ্যাবৃত্ত তালিকাটো প্ৰস্তুত কৰিছিলে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতাসমূহ লিখা কি সফলতা 1 নম্বৰ মেণ্ডেলিভে বানানটো ঠিক কৰি লবা মেণ্ডেলিভে পৰ্যাবৃত্ত তালিকাখনত ঠাই বিহে বেছি পাৰমাণৱিক ভৰৰ মৌল একোটাক তাতকৈ সামান্য কম পাৰমাণৱিক ভৰৰ মৌল এটাতকৈ আগত ঠাই দিছিলে 2 নম্বৰ মেণ্ডেলিভে তেওঁৰ তালিকাত অনাৱিষ্কৃত মৌলৰ বাবে খালী ঠাই ৰাখিছিলে মেণ্ডেলিভে সম্ভ্ৰান্ত গেছ সহজে নতুন বৰ্গত সংযোজন কৰিব পাৰিছিলে নেক্সট মেণ্ডেলিভে ৰসায়ন বিজ্ঞানত এক ঐক্যবদ্ধ নীতি স্থাপন কৰিছিলে একেধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰা মৌলবোৰক একেটা বৰ্গত ৰাখিবলৈ চেষ্টা কৰিছিলে টেক্সট চাবা মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ লিখা কি সীমাবদ্ধতা আছিল চোৱা ভুল কি আছিল যে মেণ্ডেলিভে হাইড্ৰজেনৰ কাৰণে সঠিক স্থান দিয়া নাছিলে সমস্থানিকবোৰক ব্যাখ্যা কৰিব নোৱাৰিছিলে মেণ্ডেলিভে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম সকলো ক্ষেত্ৰত সুষম নাছিলে মানে পিছত আৱিষ্কাৰ হোৱা মৌলৰ ক্ষেত্ৰতো সুষম নাছিলে মেণ্ডেলিভে তেওঁৰ তালিকাত কিছুমান মৌলৰ স্থান সলনি কৰিব লগা হৈছিলে আৰু লিখিব পৰা যে মেণ্ডেলিভে তেওঁৰ তালিকাত থোৱা খালী ঠাই পিছত আৱিষ্কাৰ হোৱা মৌলৰ ক্ষেত্ৰত যথেষ্ট বা পৰ্যাপ্ত নাছিলে এটো লিখিব পৰা 5 নম্বৰ দি কিনে যে মেণ্ডেলিভে তেওঁৰ তালিকাত 3টা মৌলৰ কাৰণে খালী ঠাই ৰাখিছিলে যেটো যথেষ্ট নাছিলে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন কেতিয়া প্ৰকাশ পাইছিল 1872 ইউনিফাইং প্ৰিন্সিপল বুলিলে কি বুজায় যে সমগ্ৰ ৰসায়ন বিজ্ঞানক এক নীতিৰে অধীনত সংগঠিত কৰা প্ৰক্ৰিয়া কি বুলি কোৱা হয় ইউনিফাইং প্ৰিন্সিপল বুলি বুজায় 78 নম্বৰ চাবা মেণ্ডেলিভে কোন দুটা মৌলৰ যৌগক অধিক গুৰুত্ব দিছিলে অক্সিজেন আৰু হাইড্ৰজেন নিশ্চয় বুজি পাইছা ক্লাছখন যদি কিবা অসুবিধা পোৱা কমেন্টত জনাবা আৰু ৰেগুলাৰ ক্লাছ হ'ব আমাৰ এতিয়া গতে তোমালোকে কোনো কোৰ্সৰ কোনো চিন্তা নকৰিবা সোনকালে শেষ হ'ব WhatsApp চেনেলত কিবা হয় জয়েন হৈ লবা আৰু তোমালোকে আমাৰ Facebook Instagram সোশ্যাল মিডিয়া বিলাকত জয়েন হৈ লবা কিবা ডাউট থাকিলে তাতো সুধিব পাৰিবা গতিকে অইন এটা ক্লাছত লগ পোৱাৰ আশাৰে সকলোৰ সুস্বাস্থ্য কামনা কৰি আজি ক্লাছখন সমাপ্ত কৰিছো